ৰাজ্যৰ আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। দৰমহা ৯,০০০ টকালৈ বৃদ্ধিৰে নিযুক্তি পত্ৰ প্ৰদানৰ খবৰ। আশা অংগনবাড়ী ৰন্ধন কৰ্মী সহায়িকাৰ সংঘবদ্ধ আন্দোলনেৰে দৰমহা বৃদ্ধিৰ বাবে লগতে আন কেইবাটাও সমস্যা সমাধানক লৈ সিদ্ধান্ত লোৱা হৈছে। লগতে দৰমহা ৯,০০০ টকালৈ বৃদ্ধিৰে নিয়মীয়াকৰণৰ বাবে নিযুক্তি পত্ৰ প্ৰদানৰ দাবী উঠিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে দিছপুৰ প্ৰেছ ক্লাবত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ পাৰিতোষিক বৃদ্ধি লগতে নিযুক্তি পত্ৰ প্ৰদানৰ দাবী উঠিছে। দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই এখন সংবাদমেল অনুষ্ঠিত কৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ পাৰিতোষিক ৯,০০০ টকালৈ বৃদ্ধি কৰাৰ লগতে ৰন্ধন কৰ্মচাৰীসকলক নিযুক্তি পত্ৰ প্ৰদানৰ দাবী কৰিছে। সংবাদমেলখনত কৰ্মচাৰীসকলে তেওঁলোকৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা মাত্ৰ ৫০০ টকা বৃদ্ধি কৰি ২,০০০ টকা কৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখ্য যে মধ্যাহ্ন ভোজনৰ আঁচনিৰ অধীনত ৰাজ্যৰ ১,০৮,০০০ ৰন্ধন কৰ্মচাৰী আছে আৰু সংবাদমেলখনত কৰ্মচাৰী সন্থাই ৰাজ্য চৰকাৰৰ ঘোষণা কৰা এককালীন সাহায্য ১ অক্টোবৰৰ পূৰ্বে আদায় দিয়াৰ লগতে ১০ মাহৰ পৰিৱৰ্তে তেওঁলোকক ১২ মাহৰ মাননি আদায় দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শেহতীয়াভাৱে আশা অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিছে আৰু সেই অনুসাৰে মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ ৫০০ টকা দৰমহা বৃদ্ধি হৈছে। লগতে এককালীন সাহায্য প্ৰদান কৰিম বুলি ঘোষণা কৰিছিল, যিটো ১ অক্টোবৰৰ পূৰ্বে আদায় দিবৰ বাবে দাবী কৰিছে। ইপিনে আশা অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলে সংঘবদ্ধ আন্দোলনেৰে দৰমহাৰ লগতে আন সমস্যাসমূহ সমাধানৰ বাবে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।